এভৰিৱান হেপী ভোগালী বিহু আপলোড কৰোঁতে অলপ দেৰি হৈ গ'ল অলপ ব্যস্ততাৰ কাৰণে এয়া বাবুৰ কাৰণে সৰু চাই এটা মেজি বনাইছোঁ ইয়াতে অলপ ফটো খিচিলোঁ বনোৱাৰ দিনাখন আৰু আজি ৰাতি আমি ভোগালী ঘৰতে খাম ভোগ আৰু যোৱাকালি আমি ৰাইজৰ লগত খাইছোঁ এয়া আমি ঘৰত বনাম এখেতে পূৰা মটন বনাইছে আৰু ইয়াতে ফিছ ফ্ৰাই কৰিছে এখেতেই কৰিছে ইয়াতে আছে ফিছ ফ্ৰাই এয়া ফিছ ফ্ৰাই এইখিনি কাটিছে এয়া ৰঙালাও এয়া মাহৰ দালিৰ কাৰণে পূৰা এক হেৰি বনাইছে থৈ দিছে ইয়াতে বনাব এইবোৰ দিব ৰঙালাও আৰু এইটো আপোনাৰ ওলকবি এয়া আলু মাংসৰ কাৰণে আৰু এয়া মটন এখেতে পূৰা যোগাৰ চলি আছে বিহুৰ এইটো মোৰ হাজবেণ্ড আৰু এইবোৰ বস্তু এনেকৈ থৈছোঁ এয়া জহা চাউল ভাতত দিম ভাত বনাওঁতে আৰু এয়া চাউল এইটো পিঠা বনোৱা চাউল এইটো কি আছিলে চাউলটোৰ নাম এইটো বৰা চাউল আৰু এয়া মটৰ এয়া আলু বুলি আজি যোৱাকালি উৰুকা গ'ল যোৱাকালি উৰুকা আজি মানুহ ঘৰত খায় যোৱাকালি অহাকালি মাখি পন্তা যোৱাকালি আমি খালোঁ ৰাইজৰ লগত আৰু উৰুকাৰ ৰাতি ৰাইজৰ লগত খাওঁ তাতে গোটেইকেইবিধ হৈছিল পনীৰ আৰু মাছ আৰু মটন আৰু চিকেন এইকেইটা হৈছে চব্জি তৰকাৰী আৰু দালি ভাত তাত আমি খালোঁ খাই আজি ঘৰত আৰু অহাকালি ৰাতিপুৱা মাখি পন্তা খাম তেনেকৈ আৰু কি কি বনাইছোঁ গোটেই সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম ইফালে বাবু আৰু দেউতাক মাতিছোঁ দেউতা অকলশৰীয়া মানুহ কাৰণে যোৱাকালি খালে বাইদেউহঁতক মাতিছে বাইদেউহঁতে আজি মোৰ তাত আৰু ইহঁত দুটা শুই আছে দুইটা উঠিব এইখিনি বনাই আছে মই ঘৰকেইটা সাৰি লওঁ ঝাৰু লৈছোঁ মই আৰু ঝাৰুৰে মই এতিয়া ঘৰকেইটা সাৰি মাহৰ দালি এখেতে বনাইছে খুব টেষ্টি কি ক'ম আপোনাক ইমান ধুনীয়া গোন্ধ ওলাইছে নহয় ওলকবি দিয়া হৈছে খুব টেষ্টি এয়া মটন আৰু মাছ ৰঙালাওৰে মাছ বনাই দিলোঁ আৰু এয়া মাহৰ দালি ওলকবি দিছোঁ এয়া আৰু এয়া ভাত জহা চাউলৰ ভাত আৰু তেনেকৈ আজি আমি বিহুৰ দিনাখন ৰাতি আমি চাৰিওটাই খাম এখেত মোৰ বাবু আৰু দেউতা আমি তেনেকৈ খাম এয়া হ'ল নেক্সট মৰ্ণিং আমি মেজি জ্বলাম হেপী মাঘ বিহু অল অফ ইউ খুব ভাল পাইছে বাবুৱে জ্বলাই আৰু ঘৰত তেনেকুৱা সৰু এটা মেজি জ্বলাই সিও নিজে জানিছে এনেকৈ জ্বলাব লাগে অলপ শিকিছে আমিতো সৰুৰ পৰাই পাই আহিছোঁ সিও জানক এনেকৈ শিকক সিও এটা লাইফ জীয়ক এনেকুৱা আমি যিটো সৰুতে জীয়াই আহিছোঁ খুব ভাল পাইছে সি জ্বলাই পিনে আজিলৈ আহিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব বাই বাই